নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, মই আপোনালোকৰ ওচৰত এয়া নিমাস্ত্ৰ কেনেধৰণে প্ৰস্তুত কৰে তাক আপোনালোকৰ ওচৰত মই দাঙি ধৰিবলৈ লৈছোঁ। সাধাৰণতে ইয়াক প্ৰস্তুত কৰিবলৈ হ'লে থলুৱা গৰুৰ গোবৰ 1 কেজি, নিমৰ পাত 5 কেজি, পানী 100 লিটাৰ আৰু লগতে থলুৱা গৰুৰ মূত্ৰ 5 লিটাৰ। এই গোটেইখিনি সামগ্ৰী এটা পাত্ৰত ভালদৰে মিহলাই লৈ কাঠেৰে লৰাই থাকিব লাগে আৰু 48 ঘণ্টা ঢাকি ৰাখিব লাগে। পিছত ইয়াক 48 ঘণ্টাৰ পিছত কাপোৰেৰে দ্ৰৱখিনি ভালধৰণেৰে ফিল্টাৰ কৰি ল'লে এবিঘা শস্যত ইয়াক স্প্ৰে কৰিব পাৰি। তাৰ ফলত কি হ'ব আপোনালোকে জানেনে, যে তাৰ ফলত যিটো শস্যত সৰু সৰু পোকে ধৰিব তাক পৰা আপোনালোকে ৰক্ষা পাব পাৰি। এই নিমাস্ত্ৰ যেতিয়া আপোনালোকে যিকোনো শাক পাচলিত নাইবা শস্যত স্প্ৰে কৰিব, তেতিয়া পোকে খোৱাৰ পৰা আপোনালোকে ৰক্ষা পাব। অৰ্থাৎ ইয়াত পোক নুঠিবৰ কাৰণে সাধাৰণতে শস্যত ইয়াক ব্যৱহাৰ কৰা হয়। এতেকে মোৰ এই ভিডিঅ'টি আকৌ এনেধৰণে নেচাৰেল হিচাপে তৈয়াৰ কৰা বস্তুবোৰ চাবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ মই আহিছোঁ আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ, নাম ৰাচং।